Hello everyone. আমি ডিসকাস কৰি আছিলো আমাৰ যি আসাম পুলিচ এসআই এক্সাম আমাৰ হৈ গৈছিলে তাৰ আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন খিনি ডিসকাস কৰি আছিলো একচুয়ালি আমি যি আমাৰ হিষ্ট্ৰী আছিলে আসাম হিষ্ট্ৰী এণ্ড ইণ্ডিয়ান হিষ্ট্ৰী আমি অলৰেডি ডিসকাস কৰিলো এতিয়া আমি ইণ্ডিয়ান পলিটি খিনি ডিসকাস কৰিম এতিয়া ধৰি লওক আসাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী তাত বহুত কোৱেশ্চন আহে আৰু আমাৰ যদি চাওঁ ইণ্ডিয়ান পলিটিত যদি আমি চাওঁ আপ টু 5 কোৱেশ্চন আমাৰ অহা দেখা যায় তো আমি সেইকাৰণে আমি মানে তাত মাৰ্কসটো আমাৰ তেনেকুৱা থাকে এটা এক্সামত আমাৰ 5টা কোৱেশ্চন হলো আমাৰ ইণ্ডিয়ান পলিটিৰ থাকে তো এতিয়া আমি এই কোৱেশ্চনখিনি একচুয়ালি আমি আনসাৰটো জনাটো ইম্পৰ্টেণ্ট কথা নহয় আমি ইয়াৰ সাব টপিকবিলাক বা এইটোৰ সন্দৰ্ভত আৰু কি আমাৰ কোৱেশ্চন আহিব পাৰে বা ইয়াৰ ডিটেইলছখিনি জনাটোহে আমাৰ বেছি ইম্পৰ্টেণ্ট সেইকাৰণে মই ইয়াত ডেছক্ৰিপশ্যনত গোটেইখিনি কথা সোমাবলৈ চেষ্টা কৰিছোঁ যিখিনি আমাৰ এই কুৱেশ্যনটোৰ লগত ৰিলেটেড আছে এতিয়া আমাৰ প্ৰথম যদি আমি কুৱেশ্যনটো যদি চাওঁ প্ৰথম কুৱেশ্যনটো আমাৰ আছে যে ফ্ৰীডম অফ স্পীচ ইজ ইনক্লুডেড ইন হুইচ আৰ্টিকল কোনটো আৰ্টিকলত ফ্ৰীডম অফ স্পীচ আছে তো ইয়াত আছে ফ্ৰীডম অফ স্পীচ তাৰমানে এইটো হৈছে আমাৰ মৌলিক অধিকাৰ সো মৌলিক অধিকাৰ তাৰমানে ফাণ্ডামেণ্টেল ৰাইটছত এইটো আছে আমি এটা চাম এতিয়া কিখিনি কথা আছে ফাণ্ডামেণ্টেল ৰাইটছত আৰ্টিকল 19ত আমাৰ কি আছে আৰ্টিকল 19ত আছে যে আমাৰ 6টা ফাণ্ডামেণ্টেল ৰাইটছৰ কথা আমাৰ তাত কোৱা হৈছে যেনেকৈ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ টোটেল আমাৰ 6টা আছে তো ঠিক তেনেকৈ এই আৰ্টিকল 19তো গোটেই 6টা আমাৰ তেনেকৈ আছে তো অল টোটেল আমাৰ যদি আৰ্টিকল 12ৰ পৰা 35 লৈকে তাতো আমাৰ গোটেই টোটেল 6টা আছে দেন ইয়াৰ আৰ্টিকল 19তো একদম 6টা আছে আৰ্টিকল 19 and 1 19 2 এনেকৈ কৰি পেলাই আমাৰ 6টা আছে সো আমি যদি ইয়াত চাওঁ ফাৰ্ষ্টটো আমাৰ কি বুলি আছে যে ৰাইট টু ফ্ৰীডম অফ স্পীচ তাৰমানে আমাৰ কথা কোৱাৰ বা এক্সপ্ৰেছন কৰিব পৰা আমি এক্সপ্ৰেছ কৰিব পৰা যিটো আমাৰ অধিকাৰ সেইটো ইয়াত কথা কোৱা হৈছে আৰু আমি মিটিং পাতিব পাৰোঁ বা আমি মিটিং পতাতকৈ জৰুৰী কথা হৈছে প্ৰথমতে আমাক এছেম্বল হোৱা তাৰমানে গোট খাব পাৰোঁ আমি খালি আমি এনেকুৱা নহয় যে বন্ধুক লৈ পেলাই আমি গোট খাই যাম বা কোনোবা দা কোঠাৰলৈ গোট খাই যাব তেনেকুৱা নহয় উইদাউট আৰ্মছ মানে তাৰপিছত হৈছে আমি এছ'চিয়েশ্যন বনাব পাৰোঁ সভা বনাব পাৰোঁ হয়নে কোঅপাৰেটিভ ছ'চাইটি আমি বনাব পাৰোঁ তাৰপিছত আমি ফ্ৰীলি মুভ কৰিব পাৰোঁ আমি সভা পাতিলোঁ আমি মানুহ গোট খালোঁ তাৰপিছত আমি ফ্ৰীলি মুভ কৰিব পাৰোঁ ইণ্ডিভিজুৱেলি হওক বা আমি গোটেই এগালমান মানুহো আমি ক'ৰবাত মুভ কৰিব পাৰোঁ তাৰপিছত আমি নেক্সটটো হৈছে আমাৰ যে ৰাইট টু ৰিচাইড আপুনি ক'ৰবাত মুভ কৰিলে আপোনাৰ তাত থাকি ভাল লাগিছে আপুনি তাত থকাৰ সিদ্ধান্তটো ল'লে নেক্সট আহিছে ইয়াত আপুনি তাত থাকিলে মানে যি আমাৰ ইণ্ডিয়াৰ যিটো সীমা আছে সেই সীমাৰ যিকোনো জেগাত আপুনি থাকিব পাৰে সেইটো আমাৰ মৌলিক অধিকাৰ যে আমি থাকিব পাৰোঁ তাত থাকি পেলাই আমাক জীৱিকা এটা লাগিব তাত আমি প্ৰফেশ্যন ল'ব পাৰিম তাত আমি বিজনেছ কৰিব পাৰিম কোনোবা জেগাডোখৰ লৈ পেলাই আমি তাত বিজনেছ হৈ গ'ল ট্ৰেড হৈ গ'ল মানে আমি নিজৰ জীৱিকাটো আমি তাত কৰিবলৈ আমি জীৱন ধাৰণ প্ৰণালীটো আমি বজাই ৰাখিবলৈ তাত আমি উপাৰ্জনৰ কাৰণে কিবা কাম আমি তাত কৰিব পাৰোঁ সো এইখিনি কথাই কোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35লৈকে আছে পাৰ্ট 3ত আছে আমাৰ ভাগ 3ত আছে দ্য ৰাইট টু প্ৰপাৰ্টি আমাৰ যিটো ৰাইট টু প্ৰপাৰ্টি আমাৰ সম্পত্তিৰ যিটো অধিকাৰ সেইটো আৰ্টিকল 31ত আছিলে যিটো সেইটো আঁতৰাই নি পেলাই আমাৰ ক'লে নিম এতিয়া আমি পাৰ্ট 12 হ'লে আমি নিম আমাৰ আমাৰ আৰ্টিকল আছে 300A আমি সেইটো নিম এতিয়া ইয়াত যিটো আমাৰ কেতিয়া নিলোঁ আমি 44th এমেণ্ডমেণ্ট আমি কৰিলোঁ 44 নম্বৰ যি আমাৰ 44তম যি আমি সংশোধনী আইন কৰিলোঁ 1978ত হৈছিলে সেইখনৰ যোগেদি আমি কি কৰিলোঁ এইটো আমি যিটো আমাৰ ৰাইট টু প্ৰপাৰ্টি সেইটো আমি তালৈ নিলোঁ এতিয়া ইয়াত কিছুমান কথা আছে এক্সট্ৰা ইনফৰমেশ্যন যে ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ যিটো কোৱা হয় আমাৰ সংবিধানৰ হৃদয়ৰ আত্মা বুলি সেইটো আছে আমাৰ ক'ত আছে আৰ্টিকল 32ৰ পৰা আৰ্টিকল 35লৈকে আছে কিন্তু মেইনলি আৰ্টিকল 32টোত কোৱা হৈছে যে আমাৰ মৌলিক অধিকাৰ যদি আমাৰ কেনেবাকৈ যদি হানি হৈছে তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ তাৰপিছত আমাক কৈছে যে শোষণৰ বিৰুদ্ধে আমাৰ অধিকাৰ আছে কোনোৱে আমাক শোষণ কৰিব নোৱাৰে আৰ্টিকল 23 আৰু 24ত আছে তাৰপিছত আমাৰ ধৰ্মৰ প্ৰতি আমাৰ কিছুমান অধিকাৰ আছে যিখিনি কোৱা হৈছে আৰ্টিকল 25ৰ পৰা 28লৈকে নেক্সট আৰু আমাক কৈছে যে ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ ডেট আৰ এভেইলেবল টু চিটিজেনছ এতিয়া আমাৰ যি নাগৰিক আছে আমাৰ ভাৰতৰ যি সকল নাগৰিক আছে তেওঁলোকৰ কাৰণে এইখিনি এভেইলেবল আছে যেনেকৈ আৰ্টিকল 15 হৈ গ'ল 16 হৈ গ'ল 19 হৈ গ'ল 29 হৈ গ'ল এণ্ড 30 এইখিনি অকল আমাৰ চিটিজেন আমাৰ ইণ্ডিয়াৰ যি আমাৰ নাগৰিক আছে তেওঁলোকৰ কাৰণে এইখিনি দিয়া হৈছে কোনো ফৰেনাৰ্ছৰ কাৰণে এইখিনি দিয়া নহয় এতিয়া আপোনালোকে কমেণ্ট কৰিব যে এইখিনি কিয় ফৰেনাৰ্ছক দিয়া নহয় এবাৰ ভাবি চাব যে এইখিনি যদি আমি ফৰেনাৰ্ছক দি দিওঁ তেতিয়াহ'লে কি হ'ব পাৰে সেই কথাটো আপোনালোকে মোক ক'ব এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটো আমাৰ আছে যে যি হুইচ ছেকশ্যন অফ ইণ্ডিয়ান পিনেল কোড যিটো আমি কি বুলি কওঁ IPC বুলি কওঁ প্ৰভাইড দ্য পানিছমেণ্ট ফৰ মাৰ্ডাৰ যদি আমি যেতিয়া পানিছমেণ্ট এটা কৰোঁ তেতিয়া আমাৰ কি হ'ব যে মানে কোনটো আধাৰত তেওঁলোকে এৰেষ্ট কৰিব সেইটো হৈছে IPC তাৰপিছত CRPC বুলি এটা থাকে সেইটো আমাক যেতিয়া আমাৰ পানিছমেণ্টটো যেতিয়া দিব কোৰ্টে সেইটো CRPC আণ্ডাৰত তেওঁলোকে দিব এতিয়া ইয়াত কৈছে যে IPC ছেকশ্যন 302টোৱে কি কৰে যে আপুনি যদি মাৰ্ডাৰ কৰিছে তেতিয়াহ'লে 302ৰ আণ্ডাৰত আপোনাক কি কৰিব সেইটো এটা অফেন্স হয় আৰু আপোনাক কি কৰিব এৰেষ্ট কৰা হ'ব ইন ইণ্ডিয়া হুএভাৰ কমিটছ মাৰ্ডাৰ শ্বেল বি পানিছড উইথ ডেথ
or imprisoned for life আপোনাক মৃত্যুদণ্ড দিয়া হ'ব বা আপোনাৰ গোটেই লাইফ মানে জীৱন কাৰাদণ্ড দিয়া হ'ব and shall also be কিছুমান ফাইন আপোনাক দিব পাৰে so IPS যি আমাৰ সেকশন আছে IPC সেকশন 302 আৰু হেতু আমাৰ নন বেইলেবল অফেন্স হয় তাৰ মানে আপুনি তাৰ কাৰণে কোন ধৰণৰ বেইল নাপায় Section 82 কৈছে এখিনি অলপ এক্সট্ৰা ইনফৰমেশন যে Section 82 আমাক কোৱা হৈছে যে nothing is an offense which is done by a child under 7 years of age যদি 7 বছৰ যদি তলত হয় তেতিয়া হলে হেতু অফেন্স হিচাপে ধৰা নহয় আৰু আৰ্টিকল সি মানে সেকশন আৰ্টিকল নহয় সেকশন 3 IPC সেকশন 373 কৈছে যদি আপুনি কিবা মাইনৰ যদি আপুনি কিনিছে বা প্ৰস্টিটিউশনৰ কাৰণে যদি কোনবা মাইনৰক যদি হৰবৰা কৰিছে বা কিনিছে যদি আপুনি হেতু ক্ষেত্ৰত আপোনাৰ হেতু কি হ'ব তাৰ আন্ডাৰত আপোনাক এৰেষ্ট কৰিব পাৰে Next question আমি আহিছো যে which of the following words was not mentioned in the preamble to the Constitution of India ইয়াত কৈছে যে তলৰ কোনটো শব্দ প্ৰিএম্বলত মানে প্ৰথমতে নাছিলে বুলি কোৱা হৈছে বা বৰ্তমানো নাই বুলি ইয়াত কোৱা হৈছে the preambleটো আমাৰ হয় কি যি আমাৰ ইন্ট্ৰোডাকচনত যেটো থাকে প্ৰথমখন সংবিধানৰ যেটো ইন্ট্ৰোডাকচন যেটো পাৰ্ট তাতে আমাৰ প্ৰিএম্বলটো থাকে প্ৰিএম্বলটো প্ৰথমতে নাছিলে এতিয়া কেতিয়া লোৱা হৈছে আমি হেতু গম পাম part of the constitution which sets out of principles on which constitution is based to mainly tat যেটো introduction আছে প্ৰিএম্বলত প্ৰস্তাৱনা বুলি আমি যেটো কওঁ তাত কিছুমান আমাৰ তাত মানে হেই নীতি কিছুমানি যে কেনেকৈ চলিব সংবিধানখন তাত গুটে মূল কথাটো হাৰাংখটো তাতে লিখা আছে একচুয়ালি আপোনালোকে পঢ়িলে গম পাব the preamble declares India to be a sovereign এই শব্দকিটা আছে তাত sovereignৰ কথা আছে socialist আছে secular আছে আৰু democratic republic এই শব্দকিটাৰ অৰ্থটো কি আমি এটা গম পাম এতিয়া সক এতিয়া আপোনালোকক কোৱেশ্চন হদিও পাৰে এমসিকিউ যে তলৰ কোনটো শব্দ আপোনালোকৰ মানে প্ৰিএম্বলত নাই তার অপশনটো থাকিব পাৰে ফেডাৰেল বুলি সো ফেডাৰেলটো নাই এতিয়া এটো কেতিয়া এডপ্ট কৰা হৈছিলে the ideals behind the preamble to Indian's constitution were laid down by Jawaharlal Nehru দিনৰ এটো কি কৰা হৈছিলে তেওঁ ক'লে যে প্ৰিএম্বলৰ আমাৰ দৰকাৰ হৈছে তাৰ পিছত এটো তেওঁলোকে কি কৰিলে জানুৱাৰী 22 তাৰিখে 1947 ত হেতু এডপ্ট কৰিলে কিন্তু একচুয়ালি কেতিয়া মেনশন বা একচুয়ালি যত মানে যেটো ডেট মেনশন আছে প্ৰিএম্বলত হেতু কোনটো ডেট আছে নৱেম্বৰ 26 1949 একচুয়ালি কোনটো ডেটত যদি প্ৰস্তাৱনা কোনটো ডেটত এডপ্ট কৰা হৈছে বুলি ক'লে মানে আমি এটো আনসাৰ লিখিম যে নৱেম্বৰ 26 1949 এতিয়া আমি শব্দ কিছুমানৰ অৰ্থ কিছুমান চাই লওঁ যে sovereign মানে কি হয় the term means that India has its own independent authority ইণ্ডিয়াত মানে যেনেকৈ আমাৰ চিফ মিনিষ্টাৰ আছে যেনেকৈ আমাৰ প্ৰাইম মিনিষ্টাৰ আছে মেইনলি হয়নে তেওঁলোকৰ ওন অথৰিটি আছে আমাৰ নিজৰ দেশখন নিজে সত্যমলৈকে চলাই and it is not a dominion of any other external power আমাৰ কোনো ধৰণৰ ইণ্ডিয়াখনত কোন ধৰণৰ এক্সটাৰ্নাল বাহিৰৰ কোনো পাৱাৰ আমাক মানে চলাব নোৱাৰে হেতু কথাত কোৱা হৈছে তাৰ পিছত যদি আমি হিউ সোশিয়ালিষ্ট মানে কি হয় the term means the achievement of socialist aims through democratic means তাৰ মানে যেনেকৈ আমি জানো যে আমি ইকোনমিক্সত পঢ়িছো আমাৰ ইণ্ডিয়াখন কি হয় মিক্স ইকোনমি হয় হয়নে প্ৰাইভেটো থাকে তাত পাবলিক সেক্টৰ থাকে আৰু প্ৰাইভেট সেক্টৰ থাকে দুইটা সেক্টৰ থাকে তো হেতু কথা কোৱা হৈছে আমাৰ এটো কি হয় সোশিয়ালিষ্ট হয় তাৰ পিছত ইট ওয়াজ এডেড আৰু হেতু যেটো আমাৰ ওয়াৰ্ডটো হৈছে সোশিয়ালিষ্ট হেতু কেতিয়া এড কৰা হৈছিল হেতু এড কৰা হৈছিল 42nd amendment 1976 ত এই কোৱেশ্চনটো আপোনালোকক সুধিব এজ এ এমসিকিউ তাৰ পিছত আমাৰ সেকুলাৰ মানে কি হয় the term means that all the religions আমাৰ ইণ্ডিয়া এখন সেকুলাৰ কান্ট্ৰি তাৰ মানে কি আপুনি যেটো ধৰ্মই নহক লাগিলে আমি সবকে সমান ৰেসপেক্ট দিব লাগিব প্ৰটেকচন সমানন দিব লাগিব এন্ড সাপোৰ্ট ফ্ৰম দ্য ষ্টেটখনেও গোটেইটা ধৰ্মক সমানভাৱে কি কৰিব গুৰুত্ব প্ৰদান কৰিব লাগিব ইট ওয়াজ হেতু আমি কেতিয়া কৰিলো এটো আমি প্ৰিএম্বলত কেতিয়া হোমালো 42nd amendment 1976 ত আমি এটো হোমালো ডেমোক্ৰেটিক মানে কি হয় the term implies that the constitution of India has an establishment form তাৰ মানে যে ডেমোক্ৰেটিক মানে হৈছে যে আমাৰ যিজন হেড হয় বা যিজন আমাৰ অথৰিটি আমি জোৰ পৰা পাইছো যেনেকৈ মই চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ কথা কলো এটো আমাৰ কি হৈছে এক্সপ্ৰেছড ইন এন ইলেকশ্যন আমাৰ ইলেকশ্যন যে হয় হেতুৱে আৰু যেনেকৈ ৰিপাব্লিক যিজন আমাৰ টাৰ্ম ইন্ডিকেটস দ্যাট আমাৰ যিজন আমাৰ হেড আছে ষ্টেটৰ State means এটা আমাৰ গোটেই ইণ্ডিয়াখনৰ কথা কোৱা হৈছে ইলেক্টেড বাই দা পিপল যিমানবোৰ মানুহ আছে আমি সবে কি হয় ইলেক্ট হয় প্ৰেসিডেন্টৰ ইলেকশ্যন হয় ইয়াত যেটো কৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ কি হয় ইলেকশ্যন হয় প্ৰাইম মিনিষ্টাৰ ইলেকশ্যন হয় হেতু প্ৰেসিডেন্ট হৈছে কি প্ৰেসিডেন্টক কি বুলি কোৱা হয় হেড অফ দা ষ্টেট নেক্সট কোৱেশ্চনলৈ আমি আহিছো which of the following languages is not recognized as the in the 8th schedule of the Indian Constitution যি আমাৰ 8th schedule আছে তাত কি আছে 22টা ল্যাঙ্গুৱেজৰ কথা আছে এই ল্যাঙ্গুৱেজ গিটাত আমাৰ কোনটো ল্যাঙ্গুৱেজ নাই তাৰ কাৰণে আমি কি জানিব লাগিব যে কোন কেটা ল্যাঙ্গুৱেজ আছে গোটেই 22টা ল্যাঙ্গুৱেজৰ কথা আমি জানিব লাগিব আৰু কোনটো ল্যাঙ্গুৱেজ কেতিয়া এড কৰা হৈছিল হেতু আমি জানিব লাগিব হেই মানে শিডিউলটো এতিয়া আমি যদি চাও দা 8th শিডিউলত কি আছে আমাৰ যে আমি গম পালো যে গোটেই মানে অফিচিয়েল ল্যাঙ্গুৱেজৰ কথা আছে 22টা ল্যাঙ্গুৱেজ ইয়াত আছে যে as per the articles 344(1) আছে আৰু 351 আছে of the Indian Constitution এই দুটা আৰ্টিকলে কি কৈছে the 8th schedule includes the recognition of 22 languages তো 22টা ল্যাঙ্গুৱেজৰ কথা এড কৰা হৈছে আৰু তাৰ ভিতৰতে 14টা কি হৈছে প্ৰথমতে ইনিশিয়ালি 14টা আছিল হল তাৰ পিছত আৰু বাকি থাকিলে কেটা 8টা বাকি থাকিলে তাৰ পিছত হেকিটা এড হ'ব সিন্ধিটো কেটা এড কৰা হৈছিল 1967 ত
21st নম্বৰ যিখন এমেণ্ডমেণ্ট আমি কৰিলোঁ 1967ত তেটো আমি কি এড কৰিলোঁ সিন্ধি তাৰপিছত কোঙ্কণী এড হ'ল মণিপুৰী এড হ'ল মণিপুৰীত কি ভাষাটো হয় মেইটেই এণ্ড নেপালী হয়নে আৰু সেইটো কেতিয়া এড কৰা হৈছিলে 1992 71st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট এইটো আপোনালোকক সুধিব যে কোঙ্কণী বা মণিপুৰী কেতিয়া এড কৰা হৈছিলে বা নেপালী কেতিয়া এড কৰা হৈছিলে কোনটো সংশোধনীৰ যোগেদি 1992 71st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট তাৰপিছত আমি আহিছোঁ বাকীকেইটা আৰু দুটামান আৰু আমাৰ বড়ো ডগৰী মেইথেলী আৰু চেণ্থালী এই যি চাৰিটা আমাৰ লেংগুৱেজ আছে 2003 চনত এড কৰা হৈছিলে 92nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ যোগেদি নেক্সট আমাক কৈছে দ্য 6th শিডিউল কনচিষ্ট অফ প্ৰভিজন ফৰ আমাৰ যি আমাৰ 6th শিডিউলৰ কথা এড কৰা হৈছে যি আমাৰ স্পেচিয়েল যি প্ৰভিজন আছে আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম AMTM বুলি আপোনালোকে মনত ৰাখিব পাৰে আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম এই যি আমাৰ চাৰিখন ষ্টেটৰ কাৰণে কি আছে আমাৰ স্পেচিয়েল প্ৰভিজন আছে আৰ্টিকল 244 আছে যে স্পেচিয়েল প্ৰভিজন দিয়া হ'ব সেইটো আৰু 6th শিডিউলত আছে 6th শিডিউলত আছে The 7th schedule কি আছে এতিয়া to the Constitution of India defines and specifies the allocation of powers functions between union and state. Union আৰু আমাৰ state, আমাৰ central আৰু stateৰ মাজত যিখিনি পাৱাৰৰ যি partition কৰা হৈছে যে কোনে কোনে ক'ত পাৱাৰ আছে সেইখিনি কথা উল্লেখ আছে 7th scheduleত আৰু 9th scheduleত কি উল্লেখ আছে contains a list of central and state laws যিখিনি আমাৰ state law থাকিব বা মানে যি আমাৰ লিষ্ট থাকিব state list আৰু central list যে কোনে কোনে ক'ত কাম কৰিব চেলেঞ্জ ইন দ্য কোৰ্ট দ্য শিডিউল বিকাম এ পাৰ্ট অফ কনষ্টিটিউশ্যন ইন 1951 চ' 1951ত যিখন যেতিয়া আমাৰ ফাৰ্ষ্ট টাইম এমেণ্ডমেণ্ট হৈছিলে তেতিয়া এইটো কি কৰা হৈছিলে 9 নম্বৰ শিডিউলটো এড কৰা হৈছিলে তাৰপিছত আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ যে হুইচ এমেণ্ডমেণ্ট এক্ট এডেড টু দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য কনষ্টিটিউশ্যন মই আপোনালোকক কৈছিলোঁ যে আমাৰ যি মৌলিক কৰ্তব্য ফাণ্ডামেণ্টেল ডিউটিজ মানে হৈছে মৌলিক কৰ্তব্য প্ৰথমতে এটাও নাছিলে তাৰপিছত আমি 10টা এড কৰিলোঁ তাৰপিছত আমি এটা এড কৰিলোঁ চ' টোটেল হৈ গ'ল আমাৰ কিমান 11টা So 42nd amendment আমি কৰিলোঁ তেতিয়া আমি কি কৰিলোঁ ফাণ্ডামেণ্টেল ডিউটিজটো আমি এড কৰিলোঁ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1976ত হৈছিলে যাৰ যোগেদি আমি 10টা কি কৰিলোঁ ফাণ্ডামেণ্টেল ডিউটিজ এড কৰিলোঁ ফাণ্ডামেণ্টেল ডিউটিজ যে থাকিব লাগে সেইখন বা কোনে যে আনিলে কোনোবা এখন কমিটি এখন থাকিব যে এই বস্তু মিলি এখন কমিটি বনোৱা হৈছিলে সেই কমিটিখন হৈছে স্বৰ্ণ সিং কমিটি বুলি কোৱা হয় তাৰমানে তেখেতৰ মানে সেইখন কমিটিৰ কোনে প্ৰিচাইড কৰিছিলে চেয়াৰমেন কোন আছিলে সেইজন হৈছে স্বৰ্ণ সিং 1976ত সেইটো কি কৰা হৈছিলে এড কৰা হৈছিলে The 11th যি আমাৰ 11 নম্বৰ যিটো ফাণ্ডামেণ্টেল ডিউটি কথা মই ক'লোঁ যে প্ৰথমে শূন্যতা আছিলে তাৰপিছত 10টা লাষ্টত যি এটা এড কৰিলে সেইটো এড কৰা হৈছিলে 86 এমেণ্ডমেণ্টৰ যোগেদি 2002 চনত সেইটো কৰা হৈছিলে হয়নে যিটো আমাৰ যে কৈছিলোঁ যে আমাৰ যে যেনেকৈ আৰ্টিকল 21(8) আমি কি কৰিলোঁ ৰাইট টু এডুকেশ্যনটো আমি ভৰালোঁ ৰাইট টু এডুকেশ্যন কিন্তু সেই যে ল'ৰা বা ছোৱালীজনী যে স্কুললৈ যাব সেই ল'ৰা বা ছোৱালীজনী স্কুললৈ কোনে নিব মাক দেউতাক ফাদাৰ মাদাৰ বা গাৰ্জেনৰ যে সেইটো ডিউটি হ'ব যে সেই স্কুলখনলৈ নিয়াটো সেইটো হৈছে ফাণ্ডামেণ্টেল ডিউটিটো 11 নম্বৰ এতিয়া ইয়াত কৈছে যে আৰ্টিকল 51A আণ্ডাৰ পাৰ্ট 4A ইয়াত কি আছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে চ' ফাণ্ডামেণ্টেল ডিউটিজ কোনটো আৰ্টিকলত আছে বুলি ক'লে মানে কি হ'ব আৰ্টিকল 51A আৰু পাৰ্ট 4 কোনটো ভাগত আছে পাৰ্ট 4A আছে আৰু 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ মানে কি হৈছিলে যে 44টো পাছত হৈছে 42nd অবভিয়াছলি 42nd প্ৰথমে হৈছিলে তো 44তে আমি কিছুমান তাত শুধৰণি আমি কৰিলোঁ যিখিনি 42ndত কৰা হৈছিলে সেইখিনি লাষ্টত গৈ পেলাই আমি 44ত কি কৰিলোঁ আমি অলপ শুধৰণি কৰিলোঁ তাৰপিছত 51st যিখন 51 নম্বৰ যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছিলে তাৰ যোগেদি আমি কি কৰিলোঁ যে ST সকলক মানে শিডিউল ট্ৰাইবছসকলক আমি কি কৰিলোঁ লোকসভাত আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিলোঁ আৰু ষ্টেট লেজিছলেচাৰত কি কৰিলোঁ মানে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে ষ্টেটত আৰু আমাৰ লোকসভাত সেই দুইটাতে আমি কি কৰিলোঁ মানে STৰ কাৰণে যি ৰিজাৰ্ভেশ্যনৰ কথা আমি তাত আনিলোঁ 51st এমেণ্ডমেণ্টৰ যোগেদি 38 নম্বৰ এমেণ্ডমেণ্ট হৈছিলে সেইখনৰ কাৰণে আমি কি কৰিলোঁ যে 38 এমেণ্ডমেণ্টখনে কি কৰে যে প্ৰেছিডেণ্ট আৰু গভৰ্ণমেণ্টক কি দিয়ে মানে অৰ্ডিনেন্স পাছ কৰিবলৈ এটা পাৱাৰ দিয়ে অৰ্ডিনেন্সৰ কথা আমি গম পাম যে ইমাৰ্জেঞ্চি পঢ়িলে মানে অলৰেডি মই কৈ থৈছোঁ যে 38 যিখন আমাৰ এক্ট আছে মানে সংশোধনী আইন আছে সেইখনৰ যোগেদি পাৱাৰ্ছ দিয়ে কাক দিয়ে প্ৰেছিডেণ্ট আৰু গভৰ্ণৰক দিয়ে চ' এইকেইটা কুৱেশ্যন আছিলে যে আমাৰ আছাম পুলিচ SIত আহিছিলে যোৱা বছৰ 2020 চনৰ পৰা 2022 চনলৈকে 3টা এক্সাম হৈছিলে সেইখিনি আমি আজি ডিছকাছ কৰিলোঁ ইয়াৰ পৰা আমি গম পাম যে আমি কেনেকৈ পঢ়িব লাগিব বা কিমানলৈকে আমি পঢ়িব লাগিব যাতে আমাৰ ইণ্ডিয়ান পলিটিখিনি আমাৰ কভাৰ হৈ যায় বেছি ডিপলৈকে আমি যাব নালাগে আপোনালোকে এইখিনি চাই যাতে গম পাইছে চ' আজি আমি ইমানখিনি ডিছকাছ কৰিলোঁ এভৰিৱান থেংক ইউ ফৰ ৱাচিং আৰু আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম গুড বাই